এনেকৈ আৰু পাৰ্মানেণ্ট ডক্টৰটো নাই আমাৰ ইয়াত। ৰাতিমণি পেচেণ্ট আহিলেও বহুত দূৰলৈকে যাব লগা হয়, ডিব্ৰুগড় চিলাপথাৰ এনেকৈ ৰেফাৰ কৰি দিয়ে। কিন্তু আকৌ নাৰ্ছো কম আছে, ৰাতি ডিউটি কৰাটোৱে দিনতো কৰে। যেতিয়া নেকি আমাৰ মানে এই মেডিকেলত বহুত দূৰৰ পৰা আহে, তাৰমানে ইয়াতে ডেলিভাৰীও হয় আমাৰ ইয়াত। কিন্তু ৰাতি আহিলে যেনেকৈ পাৰ্মানেণ্ট ডক্টৰ নথকাৰ কাৰণে বাহিৰলৈ ৰেফাৰ কৰি দিয়ে, ডিব্ৰুগড় ধেমাজি এনেকৈ ৰেফাৰ কৰি দিয়ে। এতিয়া আমাক পাৰ্মানেণ্ট ডক্টৰ এজন লাগে ইয়াত, আৰু ষ্টাফটো অলপ বেছিকৈ দিব লাগে। আৰু যেনেকৈ আমাৰ মানে সুবিধা পাব লাগে এনেকৈ পোৱা নাই। মেডিকেলখন বহুত ধুনীয়াকৈ বনাই দিছে, কিন্তু ষ্টাফ এনেকৈ দিয়া নাই মানে। সেইকাৰণে আমাৰ বহুত অসুবিধা হৈছে ইয়াত। কোনোবা আহে, এক্সিডেণ্ট হ'লে আহে বা কিবা এটা বেমাৰ হ'লে আহে, কিন্তু ইয়াত বেজী ডক্টৰ নথকাৰ কাৰণে বেজী মানে দিবলৈ বহুত দিগদাৰ হৈ যায়। নাৰ্ছকেইটা ডক্টৰ নাচালে মানে বেজী নিদিয়ে। সেইকাৰণে ইয়াত পাৰ্মানেণ্ট ডক্টৰ এটা লাগে আমাক মানে। এবছৰীয়া ডক্টৰটো আহে, কিন্তু আকৌ এবছৰ পূৰা হ'লে মানে আকৌ গুচি যায়, আকৌ কৰ্চটো শেষ হ'লে গুচি যায়। এতিয়া এমাহমান হ'ব আৰু এতিয়ালৈকে ডক্টৰ আকৌ অহাই নাই। সেইকাৰণে বহুত দিগদাৰ হয় ইয়াত। কালি যেনেকৈ পেচেণ্ট এটা আহিছিলে মেকুৰীয়ে কামুৰিছে বুলি, আকৌ ডক্টৰে নাচালে মানে নাৰ্ছকেইটা পটককৈ বেজি দিবলৈ বেয়া পায়। এইটো হয় বাৰু, কিবা এটা হ'লে পেচেণ্টৰ যদি কিবা এটা হয় নাৰ্ছকে দুখী দিব ন। সেইকাৰণে আমাক ডক্টৰ লাগে, বিশেষকৈ সেইটো আমাৰ বহুত অসুবিধা হৈছে। আমি ষ্টাফ নাৰ্ছ 3জনী আছোঁ। সমস্যা মানে আমাৰ বহুতো থাকে। ধৰি লওক এতিয়া আমাৰ ডক্টৰ ৰেগুলাৰ ডক্টৰ নাই, বহুত দিনৰ পৰা। এইবছৰ আমাৰ নাৰ্ছিঙৰ ডক্টৰ নাই, 1 year ডক্টৰ নিদিয়াৰ লগে লগে আমাৰ বহুতো পাব্লিকৰ পৰা বহুত হাৰাশাস্তি আহি যায়। তেওঁলোকেতো বুজি নাপায়, ধৰি লওক তেনেকুৱা কথা হৈ যায়। আৰু আপোনাৰ ধৰি লওক এতিয়া পেচেণ্টবোৰ আহিলে আমাৰ অসুবিধা হয় ডক্টৰ নথকাৰ কাৰণে। কিছুমান পেচেণ্ট আমি চাব নোৱাৰোঁ, মেনেজ কৰিবলৈ বহুত অসুবিধা হৈ যায়। আমি যিমান পাৰোঁ কৰোঁ, কিন্তু নোৱাৰাখিনি ধৰি লওক আমাৰ পঠিয়াব। কেতিয়াবা এনেকুৱা পেচেণ্ট আহি যায়, বুজালেও বুজি নাপায় ডক্টৰ কিয় নাই বুলি, সেইটো অসুবিধা হৈ যায়। আমাৰ ইয়াতে বহুতখিনি সমস্যা আছে। প্ৰথমে ক'বলৈ গ'লে আমাৰ ইয়াত স্থায়ী ডক্টৰ এজন নাই আজিলৈকে। আজি এইখন মেডিকেল হোৱা আজি 10 বছৰ হ'ল, এতিয়ালৈকে আমাক স্থায়ী ডক্টৰ এটা দিয়া নাই। আমি সন্মানীয় বিধায়ক মহোদয়কো অনুৰোধ জনাইছোঁ, লগতে আমাৰ স্থানীয় সাংসদ প্ৰধান বৰুৱা ছাৰলৈকে আমি বিনম্ৰভাৱে কাঠৰ অনুৰোধ জনাইছোঁ, আমাক ইয়াত স্থায়ী ডক্টৰ এজন দিব লাগে। ইয়াৰ পৰা আগলৈ গ'লেও 10 কিলোমিটাৰ যাব লাগে, ইয়াৰ পৰা পাছলৈ গ'লেও আমি 10 কিলোমিটাৰ যাব লাগে। এইখিনি এৰিয়াৰ ভিতৰত এইখনেই আছে আমাৰ চৰকাৰী চিকিৎসালয়। গতিকে ইয়াত আমি স্থায়ী ডক্টৰ লাগে। লগতে আমাৰ ইয়াত ফাৰ্মাচিষ্ট নাই, OTP কাউণ্টাৰ নাই। ইয়াতে আমাৰ মেনেজমেণ্ট কমিটি এটা থাকে, সেইটো ভালকৈ চোৱা চিতা নকৰে। ইয়াতে আপোনালোকে চাব পাইছে, ইয়াতে বহুতখিনি আপোনাৰ দৰ্জা খিৰিকী চব ভাঙি গৈছে, আৰু জেগাবিলাক ভালকৈ ক্লিয়াৰ মানে চাফ চিকুণ কৰা নাই। গতিকে এইখিনি সমস্যাৰ মাজত আমি ভুক্তভোগী হৈ আছোঁ। গতিকে এইখিনি সমস্যাৰ পৰা আমাক পৰিত্ৰাণ পাবৰ কাৰণে আমাক ইয়াত স্থায়ী ডক্টৰ এটা লাগে। আমাক প্ৰশাসনে, আমাৰ ডিপাৰ্টমেণ্টে আমাক সেইখিনি ব্যৱস্থা কৰি দিবৰ কাৰণে আপোনালোকৰ থ্ৰুৰেদি আমি অনুৰোধ জনাইছোঁ। কিমান দিনৰ পৰা ডক্টৰ নাই এতিয়া? আজি এইখন মেডিকেল হোৱা 10 বছৰ হৈ গ'ল। সেই তেতিয়াৰ পৰাই এতিয়ালৈকে ইয়াত স্থায়ী ডক্টৰ নাই। চোৱা চিতা মানে ইয়াতে আমাৰ যিবিলাক আছে নাৰ্ছ আছে, 1 বছৰীয়া বাবে আহে, সেইখিনি আহি যায়, আকৌ কৰ্চ শেষ হ'লে গুচি যায়। সেই তেনেকৈ যোৱা আজি 1 মাহ মানে বেছি হৈ গ'ল, এতিয়ালৈকে কোনো এজন অহা নাই। এতিয়া আজি যোৱা 5 তাৰিখে গ'ল, এতিয়ালৈকে মে' মাহৰ 5 তাৰিখে গৈছে, এতিয়ালৈকে ইয়াত কোনো নাই।